সকলো মানুহে ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ কাৰণে বহু প্ৰকাৰৰ উদ্ভিদ ৰোপণ কৰে আৰু কোৱা হয় যে ঘৰৰ গছ-গছনি যদিহে ৰোপণ কৰা যায় তেনেহলে শুদ্ধ বায়ু ঘৰলৈ আহে অৰ্থাৎ বিশুদ্ধ বায়ু ঘৰলৈ আহে যদিহে আপুনি আপোনাৰ ঘৰৰ চৌহদত নাইবা আপোনাৰ ঘৰৰ চৌপাশে আপুনি বিভিন্ন ধৰণৰ গছ ৰুব পাৰে ইয়াৰ লগতে ঘৰৰ সদস্যসকলৰ স্বাস্থ্য ভালে থাকে আপোনালোকে হয়তো কোৱা শুনিছে যে গছ থাকিলেহে মানুহ থাকিব আৰু সঁচাকৈ গছ-গছনি যদিহে আমাৰ ঘৰৰ চৌপাশে সুন্দৰকৈ ৰোপণ কৰা যায় তথা গছ-গছনি যদি আমাৰ চাৰিওপাশে থাকে তেতিয়া আমাৰ ঘৰত বসবাস কৰা সদস্যসকলৰ লগতে বাহিৰৰ মানুহৰো স্বাস্থ্য ভালে থাকে বুলি বিশ্বাস কৰা হয় কিন্তু বহুবাৰ আপুনি যিবোৰ গছ আপোনাৰ ঘৰত ৰোপণ কৰিব নাইবা আপোনাৰ চৌহদত ৰোপণ কৰিব সেই গছ-গছনিৰ ভাল পৰিণাম কিন্তু আপোনাৰ কাৰণে নিদিব পাৰে অৰ্থাৎ বহুবাৰ সেই গছ-গছনিসমূহৰ ভিতৰতো বাস্তুদোষ উৎপন্ন হ'ব পাৰে আজিৰ এই ভিডিঅটো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কিয়নো এই বিশেষ কথাটো জানিবৰ কাৰণে সকলোৱে ইচ্ছা প্ৰকাশ কৰে আৰু বহুতে এই কথাটো লৈ পেলাই দুধুৰ মধুৰত থাকে যে এই গছজোপা আমাৰ ঘৰত ৰোপণ কৰিব লাগে নে নালাগে হয় তেনে এজোপা গছ হৈছে নেমু গছক লৈ নাইবা গোলাপ ফুলৰ গছক লৈও বহু লোকে চিন্তাত পৰা দেখা যায় যে এইসমূহ গছত যিহেতু কাঁইট আছে গতিকে এই গছসমূহ আমি আমাৰ ঘৰত ৰোপণ কৰাটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব নাইবা এই গছসমূহ আমাৰ ঘৰৰ কাৰণে শুভ নে অশুভ যেহেতু গোলাপৰ গছ এজোপা ঘৰখনত প্ৰয়োজন নহলেও নেমুৰ গছ এজোপা কিন্তু আমাৰ ঘৰখনত নাইবা আমাৰ প্ৰত্যেকৰ ঘৰতে খুব বেছি গুৰুত্বপূৰ্ণ নাইবা আমাৰ এখন ঘৰত এজোপা নেমুৰ গছ লাগেই গতিকে নেমুৰ গছজোপা ৰোপণ কৰাৰ সময়ত যেতিয়া বাস্তু দুখৰ কথা নাইবা বাস্তুশাস্ত্ৰৰ কথা মনত পৰে তেতিয়া বহু লোকে থমকি ৰয় যে নেমু গছজোপাত যিহেতু কাঁইট আছে গতিকে এই গছজোপা আমি আমাৰ ঘৰত ৰোপণ কৰিব লাগে নে নালাগে গতিকে এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানিবলৈ পাব নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নিজৰ ঘৰত নেমুৰ গছ এজোপা ৰোপণ কৰিব পাৰিবনে নোৱাৰিব নাইবা নেমুৰ গছৰ পৰা আমাৰ ঘৰত কি বাস্তুদোষ আহিব পাৰে নাইবা নেমু গছজোপাৰ জৰিয়তে আপোনালোকৰ ঘৰলৈ কাৰোবাৰ অকাল মৃত্যু হ'ব পাৰে নেকি সেই সন্দৰ্ভত কিছু কথা জনাম গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব নিতৌ এনেধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেনেহলে অকণমানো সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো নেমু গছৰ বিষয়ে কোৱাৰ আগতে আপোনালোকক আন দুজোপামান গছৰ তথা আন দুজোপামান উদ্ভিদৰ বিষয়ে ক'ব বিচাৰিছোঁ যিবোৰ বাস্তুৰ অনুসাৰে আমাৰ ঘৰসমূহত থাকিব লাগে নাইবা এনে কেইজোপামান গছৰ বিষয়ে ক'ম যিবোৰ গছ বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ ঘৰৰ ভিতৰত নাইবা আমাৰ বাৰীৰ ভিতৰত থাকিবলৈ দিব নালাগে তেনেহলে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ প্ৰথম গছজোপা হৈছে বৰগছ নাইবা আহঁতৰ গছ ঘৰৰ বাৰীৰ বাহিৰত যদিহে বৰগছ আছে নাইবা আহঁতৰ গছ আছে তেনেহলে তাক অত্যন্ত শুভ বুলি মনা যায় যিহেতু আহঁতৰ গছ নাইবা বৰগছৰ দ্বাৰা বহু বেছি ছাঁ পৰে অৰ্থাৎ মানুহ জিৰণি ল'বৰ কাৰণে খুব বেছি ভাল গতিকে এনেসমূহ গছ আমাৰ ঘৰৰ বাহিৰত নাইবা ৰাজহুৱা স্থানত থকাটো খুব বেছি শুভ বুলি মনা যায় কিন্তু এই বৃক্ষ ঘৰৰ বাৰীৰ ভিতৰত যদিহে কেনেবাকৈ হয় তেনেহলে তাক কিন্তু অত্যন্ত অশুভ ফল দিয়ে নাইবা অত্যন্ত অশুভ বুলি মনা যায় যদিহে আপোনালোকৰ ঘৰৰ ভিতৰত কেনেবাকৈ আহঁতৰ গছ নাইবা বৰগছ গজিছে তেনেহলে নিশ্চয়কৈ আপোনালোকে সেই গছজোপা উঠাই নি কোনো ৰাজহুৱা স্থানত ৰোপণ কৰি দিব দ্বিতীয়তে হৈছে ঘৰৰ ভিতৰত নিম গছ থকাটো সকলোৱে পছন্দ নকৰে কিন্তু ঘৰৰ বাৰীৰ ভিতৰত নিম গছ থাকিলে খুব বেছি শুভ মনা যায় কাৰণ নিম গছৰ দ্বাৰা সকাৰাত্মক ঊৰ্জা আৰু শুদ্ধ বায়ুৰ লগতে নিম গছে বহু প্ৰকাৰৰ কল্যাণকাৰী কাম কৰে বিশ্বাস কৰা হয় যে নিম গছে আমাৰ ঘৰলৈ অহা যি বায়ু সেই বায়ু বিশুদ্ধ কৰি তোলে লগতে নিম গছ আমাৰ স্বাস্থ্যৰ কাৰণে খুব বেছি উপকাৰী তৃতীয়তে হৈছে হিন্দু ধৰ্মত তুলসীৰ বহু মহত্ব আছে তথা তুলসীক লক্ষ্মীৰ ৰূপ বুলি মনা যায় যদিহে আপোনালোকৰ ঘৰত কোনো প্ৰকাৰৰ নকাৰাত্মক ঊৰ্জা আছে তেতিয়াহলে আপোনালোকে তুলসী নষ্ট নকৰিব নাইবা তুলসীয়ে সেই নকাৰাত্মক ঊৰ্জাসমূহ নষ্ট কৰাত সহায় কৰিব গতিকে আপুনি আপোনালোকৰ ঘৰত নিশ্চয়কৈ তুলসীৰ পুলি এটা ৰোপণ কৰিব কিন্তু এটা কথা মনত ৰাখিব লাগে যে তুলসী গছ ঘৰৰ দক্ষিণ দিশৰ ফালে কেতিয়াও ৰোপণ কৰিব নালাগে এনে কৰিলে শুভ ফলৰ ঠাইত বহু বেছি লোকচান হয় বুলি বিশ্বাস কৰা হয় ইয়াৰ পিছতে আন এজোপা গছ হৈছে আমলখিৰ গছ
আমলখিৰ গছ ঘৰৰ উত্তৰ দিশ নাইবা পূব দিশে ৰাখিব পাৰিলে ভাল আৰু আমলখি গছৰ জৰিয়তে অত্যন্ত লাভদায়ক হয় আৰু ই আপোনাৰ কষ্ট নিবাৰণ কৰে যদিহে আপুনিও আমলখিৰ গছ এজোপা ৰোপণ কৰাৰ কথা চিন্তাহে কৰি আছে তেনেহলে নিশ্চয়কৈ আপুনিও আমলখিৰ পুলি এটা আনি ঘৰত ৰোপণ কৰিব পাৰে পঞ্চমতে হৈছে কলৰ গছ ধাৰ্মিক কাৰণতে হওক নাইবা বিভিন্ন সকাম নিকাম যিকোনো ক্ষেত্ৰতে আমাক কলগছ খুব বেছি প্ৰয়োজনীয় হয় গতিকে কলগছো এনে এজোপা গছ যিজোপাৰ কোনো অংশই পেলনি নাযায় অৰ্থাৎ গুৰিৰ পৰা ধৰি পাতলৈকে কলগছৰ সকলোখিনি অংশ মানুহে ব্যৱহাৰ কৰে গতিকে কলগছক ধাৰ্মিক কাৰণত খুব বেছি শুভ বুলি কোৱা হয় গুৰুবাৰ অৰ্থাৎ বৃহস্পতিবাৰৰ দিনটোত আপোনালোকে কলগছৰ পূজা যদিহে কৰিব পাৰে নাইবা পূজা পাঠত কলগছৰ পাত ব্যৱহাৰ কৰে সেইবাবে ঘৰৰ ইখান কোণত আপোনালোকে কলগছ থাকিবলৈ দিব কোৱা হয় যে কলগছৰ ছায়াত বহি পঢ়িলে পঢ়াখিনি খুব সোনকালে মনত ৰখে গতিকে আপোনালোকে কলগছ এজোপা নিশ্চয় ঘৰত ৰোপণ কৰিবই লাগে ইয়াৰ পিছতে হৈছে বাঁহগছো ঘৰত থাকিলে শুভ বুলি মনা যায় আমাৰ ফকৰা যোজনা এফাকি আছে যে যাৰ নাই বাঁহ তাৰ নাই হাঁহ অৰ্থাৎ যাৰ ঘৰত বাঁহ থাকে সেইসকল লোকৰ হাঁহ থাকে অৰ্থাৎ সেইসকল লোকেই সদায় নিজকে বলৱান বুলি ক'ব পাৰে বুলি আমাৰ ফকৰা যোজনা ভাগিত কোৱা হৈছে গতিকে এয়া হৈছে সমৃদ্ধি আৰু সফলতাৰ দিশে লৈ যোৱাৰ ক্ষমতা দিয়ে বাঁহগছে গতিকে বাঁহগছো আপোনালোকে আপোনালোকৰ ঘৰত নিশ্চয় ৰোপণ কৰিব পাৰে যাৰ ঘৰত নাৰিকলৰ গছ থাকে তেওঁলোকে মান সন্মানত বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয় ঘৰৰ বাৰীত আম গছ থাকে আৰু বহুলোকে বিভিন্ন ধৰণৰ আম গছ নিজৰ ঘৰত ৰোপণ কৰে কিন্তু ঘৰৰ আশে-পাশে আম গছ থাকিলে ঘৰৰ সন্তানৰ ওপৰত বেয়া প্ৰভাৱ পৰে বুলি বিশ্বাস কৰা হয় অৰ্থাৎ ঘৰৰ নিচেই কাষতে কেতিয়াও আপোনালোকে ভুলবশতঃ হ'লেও আম গছ ৰোপণ কৰি নলব সেই আমজোপাৰ পৰা বেয়া প্ৰভাৱ আপোনাৰ সন্তানৰ ওপৰত পৰিব পাৰে বুলি বাস্তুশাস্ত্ৰই কৈছে আম গছ উৎসাহেৰে ৰোপণ কৰিব নালাগে যদিহে প্ৰথমৰ পৰাই আম গছ আছে নাইবা যদিহে তেন্তে আপোনালোকে কি কৰিব আম গছৰ কাষত এনে এজোপা উদ্ভিদ লগাই দিব যাক শুভ বুলি মনা যায় যেনে নাৰিকল নিম নাইবা অশোক অৰ্থাৎ আপোনাৰ ঘৰৰ নিচেই কাষতে যদিহে আম গছ আছে আৰু আপুনি সেই আমজোপা কাটি পেলাব বিচৰা নাই তেনেহ'লে নিশ্চয় সেই আমজোপা শুদ্ধ কৰিবৰ কাৰণে নাৰিকলৰ পুলি নিমৰ পুলি নাইবা অশোক গছ এই তিনিজোপাৰ ভিতৰত যিকোনো এজোপা গছ আপোনালোকে ৰোপণ কৰি দিব এতিয়া মূল কথাটো লৈ আহিছোঁ যে ঘৰৰ ওচৰত কাঁইট থকা উদ্ভিদ ৰাখিব নালাগে ঘৰৰ ওচৰত কাঁইট থকা উদ্ভিদে শত্ৰু ভয় উৎপন্ন কৰে আৰু গাখীৰ ওলোৱা উদ্ভিদ যেনে বিভিন্ন ধৰণৰ গছ আছে যাৰ পৰা বগা বগা আঠা ওলায় সেই তেনেকুৱা গছো আপোনালোকে ঘৰত ৰোপণ নকৰিব এইসমূহৰ দ্বাৰা ঘৰত নাশ হয় তথা ধনৰ নাশ হয় বুলি বিশ্বাস কৰা হয় আৰু আমি নেমু গছৰ বিষয়ে শেষলৈ আলোচনা কৰিম ঘৰৰ ইখান আৰু পূব দিশত অধিক ওখ উদ্ভিদ আপোনালোকে ৰোপণ নকৰিব ঘৰৰ চোতালত নাইবা ঘৰৰ আশে-পাশে এনে গছ থাকিবলৈ দিবই নালাগে ঘৰৰ আশে-পাশে আধা জ্বলা নাইবা শুকাই যোৱা গছ থকাটো কিন্তু শুভ বুলি মনা নহয় ইয়াৰ লগতে ঘৰৰ আশে-পাশে যদিহে মৰা গছ আছে আমাৰ বহু লোকৰে ঘৰৰ আশে-পাশে মৰা তামোল গছ থাকেই কিন্তু এই কথাটো আপোনালোকে মন দিব যে ঘৰৰ আশে-পাশে মৰা নাইবা শুকাই যোৱা গছ থাকিবলৈ নিদিব বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ইয়াৰ দ্বাৰা ঘৰখনলৈ নকাৰাত্মক আৰু বেয়া বতাহ প্ৰৱেশ কৰে কিছুমান বিশেষ গছ-গছনি ঘৰৰ ওচৰে পাজৰে থাকিবলৈ দিব নালাগে যেনে হৈছে কপাহৰ গছ কাজু বাদামৰ গছ ধুনা গছ ইত্যাদি এনে উদ্ভিদসমূহ ঘৰৰ ওচৰত থাকিলে ঘৰত কলহৰ সৃষ্টি হয় তথা ঘৰত কাজিয়াৰ সৃষ্টি হয় নাইবা কাজিয়াৰ উৎপত্তি হয় বুলি বিশ্বাস কৰা যায় ঘৰৰ সন্মুখত তেতেলী নাইবা ঔটেঙাৰ গছ থাকিলে সেয়া কিন্তু একেবাৰে বেয়া সেয়া আপোনালোকে অতি সোনকালে দূৰ কৰক যদিহে আছে বাস্তুশাস্ত্ৰ অনুসাৰে এনে উদ্ভিদত বেয়া শক্তিয়ে বাহ লয় যদিহে আপুনি এনে উদ্ভিদক কাটিব নোৱাৰে তেনেহ'লে এই উদ্ভিদৰ দুঃপ্ৰভাৱক দূৰ কৰিব পাৰে যদিহে আপোনালোকৰ ঘৰৰ সন্মুখত তেতেলী গছ নাইবা ঔটেঙাৰ গছ আছে আৰু এই দুয়োবিধ বস্তুৱে যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু খুবেই আমাৰ কাৰণে লাগতিয়াল গতিকে তেনেবোৰ গছৰ দুঃপ্ৰভাৱক আপোনালোকে দূৰ কৰিবলৈ চেষ্টা কৰিব পাৰে সেই উদ্ভিদৰ কাষত তুলসী অশোক নিম চন্দন নাইবা নাগকেশৰৰ গছ আপোনালোকে ৰোপণ কৰি দিব আৰু এনেকুৱা কৰিলে সেই গছসমূহৰ পৰা যি বেয়া প্ৰভাৱ আহিব পাৰে সেই বেয়া প্ৰভাৱসমূহ খুব সোনকালে নাশ হ'ব নাইবা সেই গছসমূহৰ পৰা যদিহে কিবা বেয়া প্ৰভাৱ উৎপন্ন হ'ব পাৰে তেনে প্ৰভাৱসমূহক এই গছসমূহে নাশ কৰি দিব এতিয়া আহিছোঁ মূল কথাটোলৈ অৰ্থাৎ যি কথাটো থাম্বনেইলখনত লিখাৰ কাৰণে আপোনালোকে আজিৰ এই ভিডিঅ'টো
ক্লিক কৰিছে সেই কথাটো ক'বলৈ সেই কথাটো কোৱাৰ আগতে আপোনালোকক জনাও যে নিতৌ এনে ধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাস্তুশাস্ত্ৰ অনুসাৰী কাঁইটীয়া গছ সৰ্বসাধাৰণতে আমি ঘৰত ৰোপণ কৰিব নালাগে কিন্তু বহুলোকে এই কথাটো জানিব খোজে কাৰণ যেহেতু নেমু গছতো কাঁইট আছে গতিকে এই নেমু গছ আমি আমাৰ ঘৰত ৰোপণ কৰিব লাগে নে নালাগে আপোনালোকক জনাও যে বাস্তুশাস্ত্ৰ অনুসাৰে ঘৰত নেমু গছ ৰোপণ কৰাটো শুভ বুলি কোৱা হয় ই ঘৰখনৰ সৌন্দৰ্য আৰু ধন সম্পত্তি বৃদ্ধি কৰাৰ লগতে পজিটিভ শক্তি ঘৰলৈ আনিব পাৰে যাৰ বাবে ঘৰত নেমু গছ থকাটো অশুভ নহয় বৰঞ্চ শুভ বুলিহে বিবেচনা কৰা হয় শুভ কি কাৰণে সেই কথা ক'ব বিচাৰিছো যে বাস্তুশাস্ত্ৰ অনুসৰি নেমু গছ ঘৰৰ বাৰীত ৰোপণ কৰিলে সৌভাগ্য আৰু ধন সম্পত্তি বৃদ্ধি পায় গছ-গছনিৰ দৰে নেমু গছেও ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰে লগতে এই গছে ঘৰলৈ নিগেটিভ এনাৰ্জিৰ বিপৰীতে পজিটিভ শক্তিৰহে সঞ্চাৰ কৰিব পাৰে নেমু গছ বাৰী নাইবা ঘৰৰ বাহিৰত ৰোপণ কৰা উচিত নেমু গছ ঘৰৰ বাহিৰত ৰোপণ কৰা উচিত যাতে ই ঘৰখনলৈ আপোনালোকৰ শুভ ফল দিব পাৰে বন্ধু-বান্ধৱী সকল ঘৰৰ ভিতৰত নাইবা বাহিৰত নেমু গছ ৰোপণ কৰাটো সাধাৰণ কথা তথা গছ-গছনিবোৰে ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয় সৌভাগ্য ধন সম্পত্তি বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ এই গছ-গছনিসমূহ বহুতে ঘৰৰ বাহিৰত এজোপা নেমু গছ ৰোপণ কৰিও ভাল পায় কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ নেমু গছ ৰোপণ কৰাটো শুভ নে অশুভ বহুতে নাজানে আমাৰ ঘৰৰ বাহিৰত নেমু গছ ৰোপণ কৰাটো উচিত নে অনুচিত সেই সন্দৰ্ভত যিহেতু আজিৰ এই ভিডিঅ'টো যুগুত কৰিছো গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব বাস্তুশাস্ত্ৰৰ বিশেষজ্ঞৰ মতে নেমু গছত কাঁইট থাকে এই কাঁইটবোৰে ঘৰলৈ শুভ কামনা অনাত বাধা দিব পাৰে ইয়াৰ বাবে ঘৰত বসবাস কৰা লোকৰ মানসিক বিকাৰ কৰ্মৰ প্ৰতি বিৰক্তি আৰু প্ৰত্যেকটো কামৰ প্ৰতি নেতিবাচকতা বোধৰ সৃষ্টি হ'ব পাৰে পৰিয়ালটোৱে জীৱনত বহু ধৰণৰ সমস্যাৰ সন্মুখীনো হ'বলগীয়া হয় ঘৰৰ সন্মুখ ভাগত নেমু গছ ৰোপণ কৰিব পাৰি নে নোৱাৰি সেই সন্দৰ্ভত কিছু কথা বাস্তুশাস্ত্ৰবিদসকলে কয় যে যদিহে আপুনি নেমু গছ ৰোপণ কৰিব বিচাৰিছে তেনেহলে আপুনি এটা কথা মনত ৰাখিব যে ই ঘৰৰ ভিতৰত নাইবা সন্মুখ ভাগত হ'ব নালাগে ইচ্ছা কৰিলে আপোনালোকে এই গছজোপা ঘৰৰ বাহিৰত বাওঁফালে নাইবা সোঁফালে ৰোপণ কৰিব পাৰে ঘৰৰ পৰা অকণমান দূৰত গৈও এই গছ আপোনালোকে ৰোপণ কৰিব পাৰে কিন্তু ঘৰৰ সন্মুখ ভাগতে নেমুৰ গছজোপা ৰোপণ কৰি নলব বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সৌভাগ্য শক্তিশালী কৰাৰ লগতে ধনাত্মক শক্তিৰ প্ৰৱাহ বৃদ্ধি কৰিবলৈ মূল গেটত তথা সন্মুখ ভাগত তুলসী অশোক নাইবা নাৰিকল গছ ৰোপণ কৰিব লাগে এই গছবোৰ কেৱল ধৰ্মীয়ভাৱে শুভ বুলি গণ্য কৰাই নহয় বৰঞ্চ এই গছসমূহে আমাৰ ঘৰলৈ পজিটিভ এনাৰ্জি অনাটো সহায় কৰে ইয়াৰ লগতে এইসমূহ গছ যদিহে আপোনালোকে ঘৰত ৰোপণ কৰে তেনেহলে ইতিবাচক শক্তিও কঢ়িয়াই আনে ঘৰৰ সন্মুখত এই গছবোৰৰ উপস্থিতিয়ে দেৱী লক্ষ্মীক আকৰ্ষণ কৰাই নহয় ঘৰত ধন সম্পত্তিৰ আগমনো বৃদ্ধি কৰি তোলে এতিয়া আপোনালোকক জনাব বিচাৰিছো নেমু গছৰ কেইটামান ঔষধি গুণৰ বিষয়ে পানী লগা অসুখত গোলনেমুৰ ৰস নাইবা গোলনেমুৰ গুটি পিহি যদি আপোনালোকে খাব পাৰে তেনেহলে ৰোগ খুব সোনকালে নিৰাময় হয় মূৰ ঘূৰণি মূৰ বিষ হ'লেও নাৰিকল তেলৰ লগত নেমুৰ ৰস মিহলাই আপোনালোকে চুলিত লগাব পাৰে নাইবা মূৰত লগাব পাৰে চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত চানি পৰা ৰোগত গোলনেমুৰ ৰস উপকাৰী সৰু ল'ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোলনেমুৰ ৰস আৰু গুটি পিহি খুৱাব পাৰে ঘাঁ নাইবা চৰ্মৰ ৰোগ নিৰ্মূলত নেমুৰ ৰস মিঠাতেল সৰিয়হ নাইবা নাৰিকল তেলৰ লগত মিহলাই লগালেও খুব সোনকালে ফল পোৱা যায় আমি খুজি লোকসকলে নিয়মীয়াকৈ নেমু খালে জকিত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে জণ্ডিছ ৰোগত ভোগা ব্যক্তিৰ শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ কাৰণে নেমুৰ পানী একেবাৰে উপকাৰী তথা নেমু হৈছে এক উপকাৰী ফল মেদবহুলতা সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু আতিল কৰিবলৈ পুৱা খালী পেটত আপোনালোকে এগিলাচ পানীৰ লগত নেমুৰ ৰস মিহলাই খাব পাৰে দেহৰ যিকোনো অংগত কলা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই যদি একেৰাহে আপোনালোকে এমাহ খায় তেনেহলে খুব সোনকালে সেই কলা দাগবোৰ নাইকিয়া হৈ পৰিব তথা প্ৰত্যেক দিন আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয় ইয়াৰ লগতে একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত যদিহে আপোনালোকে প্ৰলেপ দিয়ে তেনেহলে 30 মিনিট সময় তেনেকৈ যদি ৰাখে তেনেহলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰিও ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰে নেমুৰ ৰসৰ লগত চেনি নিমখ মিহলাই খোৱাৰ ফলত মানৱ দেহত কেলছিয়াম আৰু পটাছিয়াম হ্ৰাস পোৱাৰ বাধাৰ সৃষ্টি কৰে বেছিকৈ ঘমা লোকসকলে নেমুৰ চৰ্বতৰ লগত পদিনাৰ পাতৰ ৰস আৰু অকণমান কলা নিমখ মিশ্ৰণ কৰি খালেও দেহত শক্তি পায় বুলি বিশ্বাস কৰা হয় মুঠৰ ওপৰত নেমুৰ অনেক গুণ আছে সেয়ে আমি সকলোৱে
প্ৰত্যেক দিন ভাতৰ লগত নেমুৰ ব্যৱহাৰ কৰাটো এটা ৰোগমুক্ত আৰু সুস্থ সবল জীৱনৰ গৰাকীও নিশ্চয় হ'ব পাৰিম গতিকে ইমানখিনি আছিল নেমুৰ বিষয়ে আৰু নেমু গছ এজোপা আমি ঘৰত ৰোপণ কৰাটো শুভ নে অশুভ সেই কথাটো হয়তো আপোনালোকে সুন্দৰকৈ বুজি পালে নতুন এটা ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ